বন্ধুসকল, আজি মই আপোনালোকক শিকাম বৰ্ণ বা আখৰ কাক বোলে। আখৰবোৰ লগ হৈ শব্দ আৰু শব্দবোৰ লগ হৈ বাক্য কেনেকৈ গঠন হয়। বৰ্ণ বা আখৰ কেই প্ৰকাৰ আৰু কি কি? আজি মই অকল অসমীয়া শিকাম। ঠিক আছে বন্ধুসকল, আজি মই আপোনালোকক শিকাম বৰ্ণ বা আখৰ কাক বোলে। আখৰবোৰ লগ হৈ শব্দ আৰু শব্দবোৰ লগ হৈ বাক্য কেনেকৈ গঠন হয়। বৰ্ণ বা আখৰ কেই প্ৰকাৰ আৰু কি কি? আজি মই অকল অসমীয়াত শিকাম। এনে মই হিন্দী আৰু অসমীয়া একেলগে শিকাওঁ, কিন্তু আজি মই অকল অসমীয়াহে শিকাম বা অসমীয়াত এই বৰ্ণবোৰ শিকাম। এতিয়া বৰ্ণ বা আখৰ কাক বোলে? বন্ধুসকল, বৰ্ণ বা আখৰ কাক বোলে? ভাষা লিখোতে আমি যিবিলাক চিহ্ন বা ব্যৱহাৰ কৰোঁ, সেই চিহ্নবোৰকে আখৰ বা বৰ্ণ বোলা হয়। ঠিক আছে বন্ধুসকল, যেনে স্বৰীয়, স্বৰীয়া, হ্ৰস্বই, ক, খ, গ, ঘ ইত্যাদি। এই বৰ হ'ল ভাষা লিখাৰ বাবে একোটাকৈ চিহ্ন। তাৰ বাবে আমি এইবোৰক আখৰ বলো। ঠিক আছে বন্ধুসকল, বৰ্ণ বা আখৰ কাক বোলে? বৰ্ণ বা আখৰ শিকিবই লাগিব। ভাষা শিকিবলৈ হ'লে ভাষা লিখোতে আমি যিবিলাক চিহ্ন ব্যৱহাৰ কৰোঁ, সেই চিহ্নবোৰকে আখৰ বোলা হয় বা বৰ্ণ বোলা হয়, বৰ্ণ বা আখৰ বোলা হয়। যেনে স্বৰীয়, স্বৰীয়া, হ্ৰস্বই, ক, খ, গ, ঘ ইত্যাদি। এইবোৰ হ'ল ভাষা লিখাৰ বাবে একোটা চিহ্ন। তাৰ বাবে আমি এইবোৰক আখৰ বোলো। অসমীয়াত বৰ্ণ দুই প্ৰকাৰৰ হয়। অসমীয়াত বৰ্ণ দুই প্ৰকাৰৰ হয়। 1 নম্বৰ স্বৰ বৰ্ণ আৰু 2 নম্বৰ হ'ল ব্যঞ্জন বৰ্ণ। ঠিক আছে, স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰ বৰ্ণ যেনে স্বৰীয়, স্বৰীয়া, হ্ৰস্বই, দীৰ্ঘই, হ্ৰস্বউ, দীৰ্ঘউ, হ্ৰস্বৰি, এ, ঐ, অ, ঔ। আৰু ব্যঞ্জন বৰ্ণ যেনে ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ ইত্যাদি। এইবোৰ হ'ল ব্যঞ্জন বৰ্ণ। ঠিক আছে বন্ধুসকল, অসমীয়াত বৰ্ণ দুই প্ৰকাৰৰ হয়, স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰ বৰ্ণ যেনে স্বৰীয়, স্বৰীয়া, হ্ৰস্বই, দীৰ্ঘই, হ্ৰস্বউ, দীৰ্ঘউ, হ্ৰস্বৰি, এ, ঐ, অ, ঔ। আৰু ব্যঞ্জন বৰ্ণ যেনে ক, খ, গ, ঘ, ঙ, প্ৰথম চ, দ্বিতীয় চ, বৰ্গায্য, ঝ, ঞ ইত্যাদি। ঠিক আছে। শব্দ কাক বোলে? এতিয়া আমি বৰ্ণ পালোঁ, বৰ্ণৰ পিছত শব্দ কাক বোলে? শব্দ কাক বোলে? কেইটামান বৰ্ণ বা আখৰ লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰিলে বা কৰাকে শব্দ বোলে। ঠিক আছে, শব্দ কাক বোলে? যেনে কিতাপ, কিতাপ এটা শব্দ। কলম, কলম এটা শব্দ। মানুহ, মানুহ এটা শব্দ ইত্যাদি। ইয়াত কিতাপ শব্দটো কওঁতে 3টা আখৰ যেনে ক, 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 তা, প
লগ লাগি এটা শব্দ হৈছে। ঠিক সেইদৰে বাকী শব্দবোৰো। এইবাৰ হ'ল শব্দ কাক বোলে। কেইটামান বৰ্ণ বা আখৰ লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলা হয়। ঠিক আছে বন্ধুসকল, শব্দ কাক বোলে? কেইটামান বৰ্ণ বা আখৰ লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলা হয়। যেনে কিতাপ, কলম, মানুহ ইত্যাদি এইবিলাক একোটা একোটা শব্দ। এই কিতাপ লিখোতে আমি তিনিটা আখৰ যেনে কি, তা, প লগ লাগি এটা শব্দ হৈছে। ঠিক সেইদৰে বাকী শব্দবোৰো কলম, কলম কওঁতে তিনিটা আখৰ লগ লাগিছে, ক, ল, ম। এইবাৰ আহিল বাক্য কাক বোলে। শব্দ পালোঁ, শব্দৰ পিছত আহিব বাক্য। বাক্য কাক বোলে? কেইটামান শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলা হয়। কেইটামান শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলা হয়। যেনে এইখন এখন কিতাপ, ইয়াত উক্ত বাক্যটোত এইখন এটা শব্দ, এখন এটা শব্দ, কিতাপ আৰু কিতাপ এটা শব্দ। ইয়াত এই তিনিটা শব্দ মিলি লগ হৈ এটা বাক্য বা এটা সম্পূৰ্ণ অৰ্থ হৈছে বা অৰ্থ প্ৰকাশ হৈছে। তাৰ কাৰণে ইয়াক আমি বাক্য বুলিব পাৰোঁ। গতিকে ই এটা বাক্য। ঠিক আছে বন্ধুসকল। এতিয়া কেইটামান শব্দ লোৱা হ'ল। যেনে পাহাৰ। কেইটামান শব্দ লোৱা হ'ল যেনে পাহাৰ, চৰাই, কাউৰী, শিয়াল। এই শব্দবোৰেৰে বাক্য কেনেকৈ কৰিব বা কৰিবা। যেনে পাহাৰ, পাহাৰ এটা শব্দ হ'ল নহয়। এই পাহাৰ শব্দটো দি আমি বাক্য কেনেকৈ বনাম? অসমত বহুতো ধুনীয়া ধুনীয়া পাহাৰ আছে। অসমত বহুতো ধুনীয়া ধুনীয়া পাহাৰ আছে। ঠিক সেইদৰে চৰাই, চৰাই দি আমি এটা বাক্য কেনেকৈ বনাম? যেনেকুৱা চৰাই আকাশত উৰে, চৰাই আকাশত উৰে। এতিয়া চৰাই এটা শব্দ, এই শব্দ দি এটা বাক্য হ'ল কাউৰী, কাউৰী, কাউৰী দি এটা শব্দ বাক্য যেনেকুৱা কাউৰী এবিধ বুদ্ধিয়ক চৰাই, কাউৰী এবিধ বুদ্ধিয়ক চৰাই। ঠিক সেইদৰে শিয়াল, শিয়াল এটা শব্দ। এই শিয়াল শব্দ দি আমি বাক্য কেনেকৈ বনাম? জন্তুৰ ভিতৰত শিয়াল বৰ ধূৰ্ত, জন্তুৰ ভিতৰত শিয়াল বৰ ধূৰ্ত। এইবিলাক একোটা বাক্য হ'ল। ঠিক আছে বন্ধুসকল, মই আকৌ ৰিপিট কৰিছোঁ। এতিয়া কেইটামান শব্দ লোৱা হ'ল। যেনে পাহাৰ, চৰাই, কাউৰী, শিয়াল। এই শব্দবোৰেৰে বাক্য কেনেকৈ কৰিবা? পাহাৰ, পাহাৰ এটা শব্দ। এই পাহাৰ শব্দ দি আমি বাক্য কেনেকৈ বনাম? অসমত বহুতো ধুনীয়া ধুনীয়া পাহাৰ আছে। এইটো এটা বাক্য হ'ল নহয়। চৰাই, চৰাই এটা শব্দ। এই চৰাই শব্দটি দি আমি এটা বাক্য বনাম যেনেকুৱা চৰাই আকাশত উৰে। এইটো এটা বাক্য হ'ল। কাউৰী, কাউৰী এবিধ বুদ্ধিয়ক চৰাই। এইটো এটা বাক্য হ'ল। শিয়াল, শিয়াল এটা শব্দ। এই শব্দ দি আমি বাক্য কেনেকৈ বনাম? জন্তুৰ ভিতৰত শিয়াল বৰ ধূৰ্ত, অৰ্থাৎ জন্তুৰ ভিতৰত শিয়াল বৰ ধূৰ্ত। এইটো এটা বাক্য হ'ল নহয়। শিয়াল দি আমি বাক্য বনালোঁ, জন্তুৰ ভিতৰত শিয়াল বৰ ধূৰ্ত। গতিকে যিকোনো ভাষা শিকিবলৈ হ'লে প্ৰথমে আখৰ
শিকিব লাগিব। আখৰবোৰ লগ লগাই শব্দ কেনেকৈ গঠন হয় শিকিব লাগিব। তাৰ পিছত শব্দবোৰেৰে উপযুক্ত বাক্য ৰচনা কৰিব পাৰিব লাগিব। অৰ্থাৎ যিটো ভাষা শিকিব বিচাৰে সেই ভাষাৰ ব্যাকৰণ ভালকৈ শিকিব লাগিব। তেতিয়াহে উক্ত ভাষাটো ক'ব আৰু লিখিব পাৰিব। ঠিক আছে বন্ধুসকল। গতিকে যিকোনো ভাষা শিকিবলৈ হ'লে প্ৰথমে আখৰ শিকিব লাগিব। আখৰবোৰ লগ লগাই শব্দ কেনেকৈ গঠন হয় শিকিব লাগিব। তাৰ পিছত শব্দবোৰেৰে উপযুক্ত বাক্য ৰচনা কৰিব পাৰিব লাগিব। অৰ্থাৎ যিকোনো ভাষা শিকিব বিচাৰে যিটো ভাষা শিকিব বিচাৰে সেই ভাষাৰ ব্যাকৰণ ভালকৈ শিকিব লাগিব। তেতিয়াহে উক্ত ভাষাটো ক'ব আৰু লিখিব পাৰিব। ঠিক আছে বন্ধুসকল। ব্যাকৰণ অবিহনে যিকোনো ভাষা আমি শিকিব নোৱাৰোঁ। গতিকে ভাষা শিকিবলৈ হ'লে ব্যাকৰণ শিকিবই লাগিব। বন্ধুসকল, আপোনালোক যদি শিকিব বিচাৰে ব্যাকৰণ শিকি ল'ব। বন্ধুসকল, এই ভিডিঅ'টি কেনে লাগিল? যদি মোৰ ভিডিঅ'টি বা ভিডিঅ' ভাল লাগি থাকে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰি থাকিব। ধন্যবাদ। ঠিক আছে বন্ধুসকল। বন্ধুসকল, এই ভিডিঅ'টি কেনে লাগিল? যদি মোৰ ভিডিঅ' ভাল লাগি থাকে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু মোৰ ভিডিঅ'বোৰক লাইক কমেণ্ট কৰি থাকিব। ধন্যবাদ। ঠিক আছে বন্ধুসকল, মই আপোনালোকক কৃতজ্ঞ থাকিম আপোনালোক যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ ভিডিঅ'বোৰক লাইক আৰু কমেণ্ট যদি কৰি থাকে। আপোনাৰ যোগেদি মই আগুৱাই যাব পাৰিম। ধন্যবাদ।